অৰুণাচল হৈ গ'ল, শ্বিলং হৈ গ'ল আৰু 1.5 লাখ টকা দি আপোনাকে এখন হন্ডা জাজ ঘৰত লৈ যাব পাৰিব। 2 পৰা 2.5 লাখ টকা দি এখন থাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব। 5-6 দিলে ওলাই যাব। আপোনাকে এখন ঘৰত লৈ যাব পাৰিব স্কৰপিঅ এণ্ড ব্লেক কালাৰ। 2 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব এখন ক্ৰেটা। 1.5 লাখ টকা দি আপোনাকে এখন ফৰ্ডৰ ইকো স্পৰ্ট ঘৰত লৈ যাব পাৰিব। 1.5 পৰা 2 লাখ টকা দি আপোনাকে এখন ব্ৰেজা ZDI ঘৰত লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন QV ঘৰত লৈ যাব পাৰিব। 4 to 5 lakhs দি আপোনাকে এখন স্কৰপিঅ নিউ লোগো বাটাৰফ্লাই থকা যদি প্ৰফাইল ভাল আছে আপোনাকে ঘৰত লৈ যাব পাৰিব। 1 পৰা 1.5 লাখ টকা দি আপোনাকে এখন 7 সিটাৰ ইকো ঘৰত লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন কেপচাৰ ঘৰত লৈ যাব পাৰিব। 4 পৰা 5 লাখ টকা দিয়ক আৰু এখন ইছুজু আপোনাকে ব্লেক কালাৰ ঘৰত লৈ যাব পাৰিব। 13 পৰা 2 লাখ টকা দি আপোনাকে এখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব অট'মেটিক। গাড়ী চাব পাৰে, খুব ধুনীয়া হৈ আছে ব্লেক কালাৰত আৰু এখন চলিছে এপ্ৰক্স 28,000। 2 লাখ টকা দি এখন বেলেনো জেটা ঘৰত লৈ যাব পাৰিব। এখন চলিছে এপ্ৰক্স 10,000 দাদা। 10,000 হয়, 5 সিটাৰ গাড়ী খুব ধুনীয়া হৈ আছে আৰু 2 লাখ টকা দিয়ক আৰু এখন আৰ্টিগা আপোনাকে ঘৰত লৈ যাব পাৰিব। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহুত দিন মূৰত তেজপুৰত, আৰু তেজপুৰত আহিছোঁ এখন OLX চাৰ্টিফাইড থকা ভাল ষ্টক, হিউজ ষ্টক থকা ডিলাৰ। সেইখন হৈছে আপোনালোকৰ মুন্না অট'মোবাইল, যোনটো হাইৱে শ্ব'ৰুম হয়, তাত আহিছোঁ। আৰু মুন্না অট'মোবাইল এইটো চাইন কৰা বেনাৰটো দেখা পাইছে, মুন্না অট'মোবাইল। আৰু এবাৰ যদি আপোনাক ষ্টকৰ ফালে লক্ষ্য কৰাওক, দেখা পাইছে ষ্টক কিমান আছে, সকলোখিনি ডিটেইলছ আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে এটা OLX চাৰ্টিফাইড থকা ডিলাৰ কি বেনিফিট আছে, কি নাই, আৰু ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুধিম। আমাৰ লগত আছে উত্তম দা, আছে উত্তম দা আহিব। হয়, নমস্কাৰ। নমস্কাৰ, ভালে আছে? হয়, ওকে, ভালে। পোনপ্ৰথমে মুন্না অট'মোবাইল আহিলো, ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আপুনি। হয়, আপোনালোকে মুন্না অট'মোবাইল আহিব হলে আপোনালোকে আহিব লাগিব তেজপুৰ দুলাবাৰী গুটলুং, নিয়াৰ আপোনাৰ ফৰ্ড ডিলাৰ আৰু আপোনাৰ ৰেডিঅ' চেণ্টাৰ অপজিট। হয়, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়। অসমৰ বাহিৰত ক'ত কৰে আপোনাৰ? যেনেকুৱা আপোনাৰ অৰুণাচল হৈ গ'ল, শ্বিলং হৈ গ'ল, আৰু মানে শ্বিলং মানে ধৰক অৰুণাচল বহুত জেগাত হৈ যায়, আৰু কিছুমানত ধৰক আপোনাৰ এইটো নহয়, মেঘালয় হয়। মেঘালয় হৈ যায়। অ'কে, ঠিক আছে। বেছি নাগালেণ্ড কৰে নেকি? নাগালেণ্ড নকৰে ন? মোটামুটি আপোনালোকে যদি কিছুমান জেগাত হয় অসম আৰু অসমৰ বাহিৰত অৰুণাচল আৰু মেঘালয়, হয়, তেনেকে হৈ যায়। অ'কে, ৱাৰেণ্টি গেৰাণ্টি কি আছে? হয়, ৱাৰেণ্টি আপোনালোকে পাই যাব আমাৰ পৰা, খালি পাৰ্চেছ কৰিব লাগিব। কেনেকুৱা কি হয় সেইটো আপোনালোকে আহক, অন টেবুলত আমি গোটেইখিনি আপোনালোকক বুজাই কৰি দিম। বেছি দেৰি নকৰা, আমি আৰম্ভ কৰো। মহেন্দ্ৰ আল্ট্ৰা G4 হয়, 2019 হয়, 2019 চনৰ হয়। গাড়ী চলিছে আপোনাৰ 40,000। গাড়ী একদম ফুললি অট'মেটিক হয়, 4x4। আপোনাৰ টপ ভেৰিয়েণ্ট আপুনি এইখনত চাব পাৰে, 360 কেমেৰাৰ পৰা লৈ আপুনি টায়াৰ একদম ব্ৰেণ্ড নিউ পাই যাব। আৰু এখনৰ প্ৰাইচ আমি ৰাখিছো 15,35,000, আৰু অন টেবল নেগেচিয়েবল হৈ যাব। তাৰপিছত আমাক ক'ব এখন জাজ। এখন আপোনাৰ জাজ 2017 হয়, চলিছে এপ্ৰক্স 60,000, আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,45,000। গাড়ী একদম টিপ টপ হৈ আছে, অলপ মডিফিকেশ্যন আছে, গাড়ী চাব পাৰে। এলয়ৰ পৰা লৈ আপোনাৰ ফাইনেন্স হৈ যাব। কিমান দিলে ওলাব? এখন আপোনাৰ 1.5 লাখ দিলে ওলাই যাব। যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন হন্ডা জাজ ঘৰত লৈ যাব পাৰিব। হয়, নেক্সট ক'ব আমাক থাৰ। হয়, এখন থাৰ 2021 হয়, 4x4 পেট্ৰল ভেৰিয়েণ্ট, চলিছে আপোনাৰ 54,000। এখনৰ প্ৰাইচ ৰাখিছো আমি 10,50,000, আৰু অন টেবল নেগেচিয়েবল হৈ যাব। আৰু এখনত যদি আপোনালোকে 2 পৰা 2.5 লাখ ডাউন পেমেন্ট কৰে, এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। 2 পৰা 2.5 লাখ যদি প্ৰফাইল ভাল আছে, 2 পৰা 2.5 লাখ টকা দি এখন থাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব। ওকে, নেক্সট আমাক এখন ক'ব। হয়, নেক্সট আপোনাৰ 2023 হয়, স্কৰপিঅ N হয়, এখন আপোনাৰ মেনুৱেল 4x4। গাড়ী চলিছে অনলি 19,000। অনলি 19,000 ৰানিং হৈছে, আপোনাৰ 2023 গাড়ী। ওকে, ডিলাৰ ৱাৰেণ্টিত আছে, আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 20,50,000 প্ৰাইচ, আৰু অন টেবল নেগেচিয়েবল হৈ যাব। এইটো কিমান দিলে ওলাব? এখন আপোনাৰ 30% যদি ডাউন পেমেন্ট দিয়ে, এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 5 লাখ মান দিলে ওলাই যাব। যদি প্ৰফাইল ভাল আছে 5-6 দিলে ওলাই যাব। আপোনাকে এখন ঘৰত লৈ যাব পাৰিব স্কৰপিঅ এণ্ড ব্লেক কালাৰ। হয়, নেক্সট এখন ক'ব। এখন আপোনাৰ হুণ্ডাই ক্ৰেটা 2018 হয়, SX অপচনেল। এখন আপোনাৰ টপ মডেল হয়, সানৰুফৰ পৰা আপোনাৰ গোটেই এলয় পুছ বাটন, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডোজ গোটেইখিনি পাই যাব। চলিছে এপ্ৰক্স 60,000।
এখনৰ প্ৰাইচ ৰাখিছো আমি 8,85,000 8,85,000 হয় এখনত যদি আপোনালোকে 2 লাখ টকা ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব এখন ক্ৰেটা হয় ওকে নেক্সট আমাক ক'ব স্কৰপিঅ হয় এখন আপোনাৰ 2022 স্কৰপিঅ ক্লাছিক S11 চলিছে আপোনাৰ 40 পৰা 43,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 15,95,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব 15,95,000 হয় ওকে ঠিক আছে চাই লওক নেক্সট এখন ক'ব নেক্সট এখন আপোনাৰ ইকো স্পৰ্টছ 2019 হয় ডিজেল ভেৰিয়েন্ট আপোনালোকে যদি ডিজেলত বিচাৰি আছে ইকো স্পৰ্টছ তেনেহলে আপোনালোকে পাই যাব মুন্না অটোমোবাইলছত চলিছে এপ্ৰক্স আপোনাৰ 95,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 5,75,000 এখন একদম টপ ভেৰিয়েন্ট হয় টপ মডেল গাড়ী খুব ধুনীয়া হৈ আছে আপোনালোকে আহি চাব পাৰিব কিমান দিলে যাব এখন আপোনাৰ 1.5 লাখ দিলে লৈ যাব 1.5 লাখ টকা দি আপোনাকে এখন ফৰ্ডৰ ইকো স্পৰ্ট ঘৰত লৈ যাব পাৰিব যদি আপোনাৰ প্ৰফাইল ভাল আছে হয় ওকে নেক্সট আমাক এখন ক'ব এখন আপোনাৰ 2021 ৰ হয় S11 এখনৰ আপোনাৰ চলিছে 70 to 75,000 অনলি হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 14,55,000 14,55,000 হয় আৰু যদি আপোনালোকে 30% ডাউন পেমেন্ট দিয়ে আপোনালোকে এই গাড়ীখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ন হয় ওকে নেক্সট এখন ক'ব এখন আপোনাৰ 2018 ৰ হয় মাৰুতি সুজুকি ব্ৰিজা ডিজেলত হয় আপোনাৰ ZDI সেকেন্ড টপ ভেৰিয়েন্ট গাড়ী খুব ধুনীয়া হৈ আছে 2018 ৰ হয় চলিছে আপোনাৰ 60,000 60 to 75,000 ওকে আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 6,10,000 6,10,000 হয় 1.5 লাখ মান দিলে অলপ 1.5 to 2 লাখ মান দিলে আপোনালোকে এই গাড়ীখন লৈ যাব 1.5 পৰা 2 লাখ টকা দি আপোনাকে এখন ব্ৰেজা ZDI ঘৰত লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে হয় নেক্সট এখন ক'ব এখন আপোনাৰ TUV 2017 ৰ হয় T6 মডেল হয় চলিছে এপ্ৰক্স 1,20,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 4,95,000 4,95,000 এখনৰ আপোনালোকে 1.5 লাখ মান যদি ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে তেনে ৰিফাইনেন্সত আপোনাকে 1.5 লাখ টকা ডাউন পেমেন্ট কৰি মাত্ৰ 1.5 লাখ টকা দি এখন TUV ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন ক'ব এখন আপোনাৰ অটোমেটিক হয় আপোনাৰ XUV 300 W6 মডেল হয় চলিছে অনলি 10,000 হয় চলিছে অনলি 10,000 আপোনাৰ অটোমেটিক 2022 মডেল আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 8,70,000 10,70,000 8,70,000 8,70,000 ন হয় আৰু অন টেবল নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট আমাক এখন স্কৰপিঅ ক'ব হয় এখন আপোনাৰ 2022 ৰ হয় স্কৰপিঅ S11 ক্লাছিক S11 চলিছে এপ্ৰক্স 80 to 90,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 15,75,000 15,75,000 হয় ওকে এখন কিমান দিলে ল'ব এখন 30% যদি ডাউন পেমেন্ট দিয়ে আপোনালোকে লৈ যাব পাৰিব মানে 4 to 5 লাখ লৈ যাব 4 to 5 লাখ দি আপোনাকে এখন স্কৰপিঅ নিউ লোগো বাটাৰফ্লাই থকা যদি প্ৰফাইল ভাল আছে আপোনাক ঘৰত লৈ যাব পাৰিব নেক্সট আমাক ক'ব ইকো ভেন এখন 2000 আপোনাৰ 22 ৰ হয় 7 সিটাৰ এখন আপোনাৰ চলিছে 30 to 40,000 এপ্ৰক্স এখন এসি নে নন এসি কি কয় এখন এসি নে নন এসি এখন নন এসি আহে আপোনাৰ ইকো স্পৰ্টছ সৰি ইকো ভেন আপোনাৰ 7 সিটাৰত আপোনাৰ নন এসি আহে আৰু এখন চলিছে এপ্ৰক্স 20 to 25,000 আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,90,000 4,90,000 হয় একৰ পৰা 1.5 লাখ দিলে ওলাই যাব একৰ পৰা 1.5 লাখ টকা দি আপোনাকে এখন 7 সিটাৰ ইকো ঘৰত লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে হয় নেক্সট এখন ক'ব এখন আপোনাৰ 2019 ৰ হয় ৰেনল্ট কেপচাৰ আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় গাড়ী খুব ধুনীয়া হৈ আছে আপোনালোকে ডাউন পেমেন্ট চাব পাৰে এই গাড়ীখনৰ ডাউন পেমেন্ট চাওক ওকে হয় আৰু আপোনাৰ চলিছে এপ্ৰক্স 60,000 অনলি 60 হয় 60,000 চলিছে আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 4,75,000 হয় এখন আপুনি 1.5 লাখ টকা দিলে আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন কেপচাৰ ঘৰত লৈ যাব পাৰিব আপোনালোকে ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট আমাক ক'ব ট্ৰাইবাৰ হয় এখন আপোনাৰ 2022 হয় 22 ৰ ৰেনল্ট ট্ৰাইবাৰ গাড়ী খুব ধুনীয়া হৈ আছে চলিছে এপ্ৰক্স 28,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 5,75,000 5,75,000 হয় ওকে নেক্সট ক'ব আমাক ইছুজু হয় এখন আপোনাৰ ইছুজু আপোনাৰ হাইলেণ্ডাৰখন হয় আপোনাৰ 2023 ৰ 2023 গাড়ী হয় আপোনাৰ এখনৰ প্ৰাইচ ৰাখিছো আমি আপোনাৰ 15,75,000 যদি হয় আপোনালোকে যদি ব্লেকত লম ভাবি আছে তেনেহলে আপোনালোকে পাই যাব
মুন্না অটোমোবাইলছত আপোনাৰ ইছুজু গাড়ী কিমান- খুব ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰে ভিতৰত কেবিন চাব পাৰে অ'কে এইটো ধৰক কিমান দিলে ওলাই যাব গাড়ী এখন যদি আপোনালোকে 30% ডাউন পেমেণ্ট কৰে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মোটামুটি ধৰক 15 লাখছো ধৰক 4 to 5 লাখ 4 to 5 lakhs অ'কে যদি প্ৰফাইল ভাল আছে 4 পৰা 5 লাখ টকা দিয়ক আৰু এখন ইছুজু আপোনালোকে ব্লেক কালাৰ ঘৰত লৈ যাব পাৰিব হয় নেক্সট আমাক এইখন ক'ব এখন আপোনাৰ 2017 হয় ডিজায়াৰ আপোনাৰ ডিজায়াৰ এখন আপোনাৰ অটোমেটিক হয় আপোনালোকে যদি ভাবিছে অটোমেটিকত লওক তেনেহলে আপোনালোকে ডিজায়াৰ পাই যাব অটোমেটিকত 2017 হয় চলিছে দাদা অনলি 35,000 চলিছে আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি আপোনাৰ 5,75,000 1.5 পৰা 2 লাখ দিলে ওলাই হয় ওলাই যাব 1.5 যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি আপোনালোকে এইখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব অটোমেটিক হয় নেক্সট আমাক এইখন ক'ব এখন আপোনাৰ 2021 হয় আপোনাৰ কিয়া চেল্টছ এখন এনিভাৰ্সাৰী এডিশন হয় গাড়ী চাব পাৰে খুব ধুনীয়া হৈ আছে ব্লেক কালাৰত আৰু এখন চলিছে এপ্ৰক্স 28,000 পেট্ৰল ভেৰিয়েন্ট আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 10,25,000 10,25,000 হয় ওকে নেক্সট এখন ক'ব এখন আপোনাৰ আৰবান ক্ৰুজাৰ 2021 হয় আৰবান ক্ৰুজাৰ পেট্ৰল ভেৰিয়েন্ট ওকে আপোনাৰ চলিছে আপোনাৰ 60,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 7,55,000 7,55,000 হয় এখন আপোনাৰ 2023 হয় ভেলেনৰ জেটা মডেল চলিছে এপ্ৰক্স আপোনাৰ 30 to 35,000 ওকে এখন গাড়ী একদম টিপটপ হৈ আছে আপোনাৰ ভিতৰত চাব পাৰে আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 7,50,000 7,50,000 হয় অন টেবল আৰু নেগোচিয়েবল হৈ যাব 2 লাখ মান দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন বেলেনো জেটা ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ডেটসন গো এখন আপোনাৰ গো প্লাছ হয় 2019 আপোনালোকে চাব পাৰে 7 সিটাৰ চলিছে এপ্ৰক্স আপোনাৰ 30 to 40,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 3,25,000 3,25,000 হয় 1.5 লাখ দিলে আপোনাৰ আৰামছে ওলাই যাব হয় নেক্সট এখন ক'ব এখন আপোনাৰ 2021 হয় Hyundai i20 এখন আপোনাৰ অটোমেটিক এখন আপোনাৰ চলিছে এপ্ৰক্স 50,000 ওকে হয় অটোমেটিক খুব ধুনীয়া হৈ আছে গাড়ী আপোনাৰ স্পৰ্টছ মডেল হয় আপোনাৰ এখনৰ প্ৰাইচ ৰাখিছো আমি 6,15,000 6,15,000 এখন আপোনাৰ যদি 1,80,000 to 2 লাখ যদি আপোনালোকে ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব নেক্সট ক'ব ইকো এখন আপোনাৰ ইকো ভেন 2022 হয় আপোনাৰ 5 সিটাৰ এখন চলিছে এপ্ৰক্স 10,000 দাদা 10,000 হয় 5 সিটাৰ গাড়ী খুব ধুনীয়া হৈ আছে আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 4,90,000 4,90,000 হয় 4,90,000 ওকে ঠিক আছে এখন আৰ্টিকা আপোনাৰ 2018 হয় চলিছে অনলি 18,000 ওকে 18,000 চলোৱা আৰ্টিকা গাড়ী খুব ধুনীয়া হৈ আছে টিপটপ কণ্ডিশ্যনত আছে আপোনালোকে আহি চাব পাৰিব একবাৰ টেষ্ট ৰাইড ল'ব পাৰিব আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 6,80,000 আৰু অন টেবল নেগোচিয়েবল হৈ যাব 6,80,000 হয় আৰু এখনত যদি আপোনালোকে 2 লাখ ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দিয়ক আৰু এখন আৰ্টিকা আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন কি গাড়ী আছে হয় আৰু আছে দাদা আৰু আপোনাৰ মেইন টাউনত তেজপুৰ মেইন টাউনত আছে নিয়াৰ পলো ফিল্ড আপোনালোকে তাত গৈ আপোনালোকে চাব পাৰিব তাতো আছে আৰু তাত সৰুৰ পৰা ডাঙৰ গাড়ীলৈকে পাই যাব প্লাছ আমাৰ তাত কমাৰ্চিয়েল গাড়ীও পাই যাব গোটেইখিনি পাই যাব আপোনাৰ ডাম্পাৰ পৰা লৈ জেচিবি লৈকে পাই যাব সব পাই যাব ন হয় ঠিক আছে এইখিনিয়ে ক'বলৈ আছিল আহক মুন্না অটোমোবাইল ভাল গাড়ী আছে হাইৱে শ্ব'ৰুমত কণ্টেক্ট নাম্বাৰ স্ক্ৰীন দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব এইখিনিয়ে ক'ব লগা আছিল ইয়াত আহা কাৰণ এইটোৱে যে ইয়াত OLX চাৰ্টিফাইড থকা ডিলাৰ আৰু সেইটো কাৰণে ভাল গাড়ী আপোনাক ইয়াত পাই যাব আহক এবাৰ ভিজিট কৰক ল'ব নালাগে এবাৰ ভিজিট কৰক এবাৰ চাওক এবাৰ টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰপিছত আপোনাৰ গাড়ী লওক হয় কি কয় এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় আহক